নমস্কাৰ, মোৰ নাম ৰিকু কাকতি। মই প্ৰাকৃতিক সম্পদৰে ভৰপূৰ উজনি অসমৰ জাকত জিলিকা এখনি জিলা ডিব্ৰুগড় জিলাৰ অন্তৰ্গত তৈলনগৰী দুলীয়াজানৰ জীয়ৰী। পোনপ্ৰথমে সকলোলৈকে সহস্ৰ কোটি প্ৰণাম জনাই আমাৰ ডিব্ৰুগড় জিলাখনৰ এটি আভাস আপোনালোকলৈ। ডিব্ৰুগড় উজনি অসমৰ এখন অন্যতম চহৰ। জনপ্ৰবাদ মতে ডিব্ৰুমুখ বা ডিব্ৰু নৈৰ পৰাই ডিব্ৰুগড় নামৰ উৎপত্তি বুলি বহুজনেই মত পোষণ কৰে। চহৰখনৰ পূব দিশে তিনিচুকীয়া, পশ্চিম দক্ষিণ দিশে শিৱসাগৰ, উত্তৰে ধেমাজি জিলা। ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠান, আকাশবাণী কেন্দ্ৰ আৰু মোহনবাৰী বিমানবন্দৰ এই চহৰৰ মাজমজিয়াতেই অৱস্থিত। চহৰখনত পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে দিহিং পাটকাই অভয়াৰণ্য, ডিব্ৰু-চৈখোৱাৰ দৰে ৰাষ্ট্ৰীয় উদ্যান, নাহৰকটীয়া চাচনি অঞ্চলৰ মেৰবিল প্ৰকল্প, জগন্নাথ মন্দিৰ, বৌদ্ধসকলৰ নামফাকে গাঁৱত থকা বৌদ্ধ মন্দিৰ আদিৰ নৈসৰ্গিক দৃশ্যই পৰ্যটকসকলকো হাত বাউলি ৰিঙিয়াই মাতে। জিলাখনত ঔদ্যোগিক প্ৰতিষ্ঠান হিচাপে অইল ইণ্ডিয়া লিমিটেডকে ধৰি অসম গেছ কোম্পানী, BCPL, নেপকো, নামৰূপৰ সাৰ কাৰখানা, তাপবিদ্যুৎ প্ৰকল্প, লগতে কেইবাখনো সৰু বৰ চাহৰ বাগিচাৰে পৰিপূৰ্ণ। ৰজাদিনীয়া কীৰ্তিচিহ্ন বুলিবলৈ আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰা চাওলুং চুকাফাই প্ৰথম পদাৰ্পণ কৰা ত্ৰিপাম পাহাৰ, টিংখঙৰ লেঙেৰীৰ মেছলো মৈদাম, চহৰখনৰ নিচেই কাষৰ বৰবৰুৱাৰ জামিৰা পুখুৰী, ৰাজমাও পুখুৰী, বৰবৰুৱা আলি মৈদাম, ৰাইডঙীয়া পুখুৰী, বৰবৰুৱা পুখুৰী, কালিয়াই থান আদিয়েই প্ৰধানত। বুঢ়ী দিহিঙকে আদি কৰি ডিব্ৰু নৈ, উপনৈ, লগতে বুঢ়ালুইত মহাবাহু ব্ৰহ্মপুত্ৰই চহৰখনৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলঙে ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি জিলাক সংযোগ কৰিছে। সঁচাকৈ মই গৌৰৱান্বিত ডিব্ৰুগড়বাসী হিচাপে। কেতিয়াবা আপোনালোকেও এপাক আহিবচোন সময় পালে ডিব্ৰুগড় জিলালৈ। ধন্যবাদ।